দৰঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ অধীনস্থ দলগাঁও সমষ্টিৰ অন্তৰ্গত ১-২ নং বৰুৱাঝাৰ গাঁৱত স্থাপন কৰা হৈছে এটা পানী যোগান আঁচনি। জানিব পৰা মতে উক্ত পানী যোগান আঁচনি স্থাপনৰ বাবে ভূমি প্ৰদান কৰে গাঁওখনৰ ইণ্টাজ আলী নামৰ লোক এজনে। আঁচনি নিৰ্মাণ কৰাৰ সময়ত ভূমিদাতাৰ পৰিয়ালৰ এজনক উক্ত আঁচনিৰ জলমিত্ৰ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। কিন্তু আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ৰাজহুৱাভাৱে সমিতি গঠন নকৰি গোপনে সমিতি গঠন কৰে। সমিতিখনৰ সভাপতি তাইজুদ্দিনে নিজৰ পুত্ৰ ফাইজুল হকক অবৈধভাৱে জলমিত্ৰ হিচাপে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিও কোনো সুফল লাভ কৰা নাই ভূমিদাতাৰ পৰিয়ালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ জৰিয়তে সঠিক তদন্ত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অভিযোগ মানে এই আমাৰ খুৰাৰ মাটিখন যেতিয়া মানে মণ্ডলে লৈছিলে তেতিয়া মানে মণ্ডলে আমাৰ লগত কথা কৈছিলে যে এইটো মাটি তোমালোকৰ এই জলমিছনৰ কাৰণে ল'ম আমি তাতে জলমিছন এটা দিম, তাতে পোচ এটা হ'ব, তোমাৰ মাটিখন আমি ল'ব বিচাৰিছোঁ, তুমি কি কোৱা? মই কৈছোঁ যে ল'ব পাৰিব তুমি আৰু। তাৰপিছত মই মাটিখিনি দিছোঁ, দিয়াৰ পিছত সিহঁতে মানে কি কৰিলে, এই ৰাতি কুমুটি এখন বনাই এই তাজৰ নামৰ এটা মানুহ আছিলে আৰু তেওঁৰ লগত কোনোবা আছিলে মই নাজানো, সিহঁতৰ বেলেগৰ ঘৰত বহিখানে কুমুটি এটা বনাই খানে সিহঁতে হেৰি কৰিছে, কুমুটি গোপন কৰিছে কৰিখানে ৰাজহুৱাভাৱে মিটিং কৰা নাই। সিহঁতে মানে সিহঁতৰ যিগিলা নিজৰ মানুহ আছে সেইকেইটা মানুহ দি খানে সিহঁতৰ কুমুটিখন বনাইছে। আমি মানে কমপ্লেইন কৰিছোঁ এইটো পোষ্টটো আমাৰ পাব লাগে। আমি ADC ছাৰৰ ওচৰত আৰু DC ছাৰৰ ওচৰত আমি এইবিলাক ইঞ্জিনিয়াৰ অফিচতো কমপ্লেইন দিছোঁ। কমপ্লেইন দিয়াৰ পিছত সিহঁতক মানে ADC ছাৰে আমাক লিখি দিলে যে তুমি এইটো কমপ্লেইন লৈ খানে এই চফা ইঞ্জিনিয়াৰ অফিচক দিয়াৰ পিছত আমি দিলোঁ। দিয়াৰ পিছত মানে ইঞ্জিনিয়াৰে আমাক মাতিছিলে, মাতিখানে কৈ আছে যে সিহঁতৰতো হৈ গ'ল, তুমি এইবিলাক কিয় লৈ মাথা মাৰি আছা, তোমাৰতো মাথা মাৰিব নালাগে। পিছত আমি ক'লোঁ ছাৰ এইবিলাক মাটি আমাৰ মাটিতে বেলেগে ৰাতি কুমুটি চুৰি কৰি কুমুটি এটা বনাই খানে এনেকৈ কৰিব অবৈধ কুমুটি, সেইবিলাক কিয় আমি মানিম? সিহঁতৰ লগততো আমাৰ কোনো সম্পৰ্কই নাই। সিহঁতে মানে আমাক ভয় ভাবুকি দি আছে। যেতিয়া আমি মানে কমপ্লেইন কৰোঁ তেতিয়াই মানে আমাক ভয় ভাবুকি দিয়ে। এইখিনি আমি আগতে DC গোপাল শৰ্মাৰ তাত দিছিলোঁ, এইখিনি হ'ল আপোনাৰ এই DC ছাৰৰ তাত দিছিলোঁ। এইখিনি আমাক মানে ভয় ভাবুকি দিয়ে। তাৰপিছত মানে এইখিনিও দিয়া আছিলে, এই ইঞ্জিনিয়াৰৰ অফিচত পঠাই দিলে। আকৌ আমি ইঞ্জিনিয়াৰ মাতিখানে কয় কৰি দিম এনেকৈ ঘূৰাই আছে। যেতিয়া আমি কমপ্লেইন কৰিলোঁ নেক্সট টাইমত মানে DC অফিচত যেতিয়া গ'লোঁ, যোৱাৰ পিছত সিহঁতে মানে ক'লে কি এই ইঞ্জিনিয়াৰ ইয়াত আহিলে, আহিখানে সিহঁতক মানে চাবি যেতিয়া চমজাই দিবৰ কাৰণে আহিলে, আমি তাক সুধিছিলোঁ যে ছাৰ আমি সেইটো লৈ আমি সিহঁতৰ ওপৰত কমপ্লেইন কৰি আছোঁ অলৰেডি আৰু আমাৰ তাত ডকুমেণ্টছ আছে। তাৰপিছত ইঞ্জিনিয়াৰ আমাক কয় এতিয়া সিহঁতক চাবিখন দিলোঁ, আপোনাৰ যিটো বস্তু আপুনি পাব, আপুনি কমপ্লেইন কৰি থাকক, লাগি থাকক। এতিয়া আমাৰ দাবী এটাই, আমাৰ মাটি আমাক পাব লাগে বস্তুটো। তাৰপিছত মানে যিজনে কুমুটি হ'ল সেই কুমুটিৰ যিজনে প্ৰেচিডেণ্ট তাক ল'ৰাকে চাকৰিটো দিলে। তেওঁ নিজকৈ প্ৰেচিডেণ্ট হৈ কাৰণে তেওঁৰ নিজৰ ল'ৰা কেনেকৈ চাকৰি সেইটো আমাৰ কৰ্তৃপক্ষ মহোদয়ৰ কাছে অনুৰোধ। এই জলমিছনৰ যিবিলাক কৰ্তৃপক্ষ আছে সেইবিলাক কৰ্তৃপক্ষৰ মহোদয়ৰ কাছে মই অনুৰোধ জনালোঁ, এই বস্তুটো আমাৰ ভালকৈ তদন্ত কৰি দিব লাগে আৰু আমাৰ যিটো ন্যায় লাগে এই ন্যায়টি দিয়ক। ইয়াৰ ওচৰ পাছৰ কমিটি একো নাই, সিহঁতৰ যিকেইটা আছে সিহঁতৰ নিজকৰ মানুহ। জলমিছনৰ আশে পাশে যিবিলাক ঘৰ আছে সেইবিলাক মানুহ নাই। আৰু মাটিটো হ'ল মোৰ। যেতিয়া মণ্ডল আহিলে মই গম পালোঁ যে মণ্ডল আহিছে। ইয়াত কিয় মণ্ডল আহিলে, যিহেতু এটা পানী চাপ্লাই অফিচ হ'ব, আপুনি কি কয়? বোলে আমি মাটিটো নাযাওঁ, কয় আপুনি ইয়াৰ চাকৰি এটা পাব। আমি কেনেকৈ চাকৰি পাম, আমাৰ বয়স 70 হৈ গ'ল। কয় আপুনি ল'ৰা আছে নে নাই? বোলে ল'ৰা আছে, মেট্ৰিক পাছ কৰিছে। মেট্ৰিক পাছ কৰিছে। আপুনি হাল্লা চিল্লা নকৰিব, আপুনি চাকৰি এটা পাব, মাটিটো দিয়ক। গতিকে মোক বস্তুটা সুধি লওঁ। পৰা আমি আজি ছাৰ মানে এনে কথা, ছাৰ আপুনি কি কয়? হয়, যাৰ মাটি দাখলত আছে ল'ৰাটো হওক বাচ্চা হওক একজন চাকৰি পাবই। এইটো চূড়ান্ত মূলকে কমিটি বনাইছে, মইতো নাজানো। মাটি দিয়াৰ পিছত ইয়াত কাম কৰিলে, কমিটি গঠন হ'ল, চূড়ান্ত বনাইছে, মই নাজানো।
অবৈধ কমিটিয়ে তাতে এপ্লাই কৰি চাকৰিটোৰ কাৰণে এপ্লাই কৰিলে কাক দিলে প্ৰেচিডেণ্টৰ ল'ৰাক দিলে যিজন প্ৰেচিডেণ্ট তাৰ ল'ৰাকো দিছে তাক ল'ৰাক দিছে আপোনালোকৰ ক'ব লগা কি আমাৰ বস্তুটো লাগে, আমাৰ চাকৰিটো লাগে, আমাৰ মাটি আমাৰ চাকৰি লাগে। এই বস্তুটো অনুষ্ঠানটো হোৱাৰ পিছত অট'মেটিক কাৰ নামৰ চাকৰিটো হৈ গ'ল, সম্পূৰ্ণ বেকা পথেৰে চাকৰিটো হৈছে। গতিকে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই বস্তুটো যাতে নিজ হাতেদি চালি জাৰি চাই উচিত তদন্ত কৰি উপযুক্ত মানুহজনক চাকৰিটো দিব লাগে, বাছ এইখিনিয়ে কথা। নাই, ইয়াৰ ওচৰে পাজৰে কোনো কমিটি হোৱা নাই আৰু ৰাতিৰ ভিতৰতে ৰাতি কমিটি কৰি মানে ইহঁতে কমিটিটো ঘৰত বনাইছে। এইটো আমাৰ জানামতে আমি ইহঁতৰ ঘৰত বনাইছে। ৰাজহুৱা মিটিং হোৱা নাই। খাৰুপেটীৰ পৰা খৈবৰ মণ্ডলৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।